আজি নীট বায়'লজি ডেইলি ড'জত আমি ষ্ট্ৰাকচাৰেল অৰ্গেনাইজেশ্যন চেপ্টাৰটোৰ এপিথেলিয়েল টিচুৰ পৰা কুৱেশ্যন কেনেকৈ আহে সেইখিনি আমি ডিছকাছ কৰিম। প্ৰথমতে 2024 কুৱেশ্যন এটাৰে আৰম্ভ কৰিছোঁ। আমি এইটো মেথছ লিষ্ট 1 উইথ লিষ্ট 2 এনেকুৱা কুৱেশ্যন বহুত কমনলি আহিব। তো তাতে এপিথেলিয়েল টিচুৰ নাম দিয়া থাকিব, তো কোনটো ছাইটত এইটো কমনলি পোৱা যায় তেনেকুৱা মেথছ কৰা কুৱেশ্যন আহিব, ঠিক আছে। তো ইয়াতে অপশ্যন এ আছে স্কুৱামাছ এপিথেলিয়াম, বিত আছে চিলিয়েটেড এপিথেলিয়াম, চিত আছে গ্লেণ্ডুলাৰ এপিথেলিয়াম আৰু ডিত আছে কম্পাউণ্ড এপিথেলিয়াম। আৰু আমাৰ মেথছ কৰিব লগা আইটেমবিলাক আছে লিষ্ট 2ত গবলেট চেলছ, পেংক্ৰিয়েটিক ডাক্ট, ৱাল অফ ব্লাড ভেছেলছ এণ্ড ফেলোপিয়ান টিউবছ, ঠিক আছে। তো এতিয়া আমাৰ স্কুৱামাছ এপিথেলিয়াম কিহত থাকে? স্কুৱামাছ এপিথেলিয়াম ফ্লেট এণ্ড এপিথেলিয়াম হয়। এইবিলাক গেছ এক্সচেঞ্জ হোৱা ছাৰ্ফেচবিলাকত থাকে। এলভেওলাই আৰু ৱালছ অফ ব্লাড ভেছেলছ, ইনাৰ ৱালছ অফ ব্লাড ভেছেলছ আৰু যিবিলাক কেপিলাৰী থাকে, কেপিলাৰীবিলাকত অনলি ওৱান লেয়াৰ অফ স্কুৱামাছ এপিথেলিয়াম থাকে, ঠিক আছে। তো আমাৰ এটো কিহৰ লগত মেচ হ'ব? 3ৰ লগত, ৱাল অফ ব্লাড ভেছেলছ। চিলিয়েটেড এপিথেলিয়াম, তো চিলিয়েটেড এপিথেলিয়াম ইয়াতে আমাৰ ক'ত দৰকাৰী আছে? ফেলোপিয়ান টিউবত। তো ফেলোপিয়ান টিউবত যিবিলাক চিলিয়েটেড এপিথেলিয়েল চেল থাকে, দ'জ চিলিয়া হেল্পছ the movement of egg from the fimbriated end towards the uterine wall. তো এনেকৈ আমাৰ ইউটেৰাছৰ ডায়েগ্ৰাম আছিলে, ঠিক আছে। এইটো ফিম্ব্ৰিয়েটেড এণ্ড আছিলে। তো যিটো এগ ইয়াতে এবজৰ্ব হ'ব, এগটো এইটো ডিৰেকশ্যনত পুছ কৰিবৰ কাৰণে যিবিলাক ইয়াতে চিলিয়া থাকিব, চিলিয়েটেড এপিথেলিয়াম থাকে, দ'জ চিলিয়া উইল হেল্প দ্য মুভমেণ্ট অফ এগ ফ্ৰম ফেলোপিয়ান টিউব টুৱাৰ্ডছ দ্য ইউটেৰাইন ডিৰেকশ্যন, ইউটেৰাছ, ঠিক আছে। তো চিলিয়েটেড এপিথেলিয়াম আমাৰ 4ৰ লগত মেটচ হ'ব। গ্লেণ্ডুলাৰ এপিথেলিয়াম, ইয়াৰে কোনটো গ্লেণ্ডুলাৰ এপিথেলিয়াম হয়? গ্লেণ্ডুলাৰ এপিথেলিয়াম আমি অলৰেডি পঢ়িছোঁ চেপ্টাৰত, গ্লেণ্ডুলাৰ গবলেট চেলছ আৰ দ্য ইউনিচেলুলাৰ গ্লেণ্ডছ। তো গবলেট চেলছবিলাক কি হয়? এনেকৈ এপিথেলিয়েল চেলছ থাকিব, এপিথেলিয়েল চেলৰ কিছুমান চেল এনেকৈ মডিফাইড হৈ কেনে গ্লেণ্ড চিক্ৰেটৰী ফাংচন এডপ্ট কৰিব, ঠিক আছে। তো যিটো চিক্ৰেটৰী ফাংচন এডপ্ট কৰে সেইবিলাককে গবলেট চেলছ বুলি কয়। গবলেট চেলছ ইউজুৱেলি চিক্ৰেট মিউকাছ আৰু দেজ আৰ এবাণ্ডেণ্টলি ফাউণ্ড ইন আৱাৰ গেষ্ট্ৰ'ইণ্টেষ্টিনেল ট্ৰেক্ট। তো আমাৰ গ্লেণ্ডুলাৰ এপিথেলিয়াম গবলেট চেলছ হ'ব। কম্পাউণ্ড এপিথেলিয়াম কোনটো? এটাই বাকী থাকিলে, এটা পেংক্ৰিয়েটিক ডাক্ট। আৰু কম্পাউণ্ড এপিথেলিয়াম মানে কি হ'ব? মাল্টিপুল লেয়াৰ অফ এপিথেলিয়েল চেলছ থাকিব এনেকৈ। তো পেংক্ৰিয়েটিক ডাক্টত এনেকৈ মাল্টিপুল লেয়াৰ অফ চেলছ থাকিব, ঠিক আছে। তো এপিথেলিয়েল টিচুৰ এইটো বাৰু কুৱেশ্যনটো ল'লোঁ। এতিয়া আমি আৰু কি কি কুৱেশ্যন কমনলি এপিথেলিয়েল টিচুৰ পৰা আহে আমি সেইখিনি কুইকলি ৰিভিউ কৰিম, ঠিক আছে। তো এপিথেলিয়েল টিচু প্ৰথমতে আমি ডিভিজন এইবিলাক বস্তু জানিব লাগিব। এপিথেলিয়েল টিচু হৈছে 3টা ডিভিজনত আমি ডিভাইড কৰা আছে, চিম্পল, কম্পাউণ্ড আৰু ট্ৰেনজিশ্যনেল এপিথেলিয়াম। চিম্পল এপিথেলিয়াম মানে কি হৈছে? এটা লেয়াৰ অফ চেলছ থাকিব। কম্পাউণ্ড এপিথেলিয়াম মানে মাল্টিপুল লেয়াৰ অফ চেলছ থাকিব। আৰু ট্ৰেনজিশ্যনেল এপিথেলিয়াম কোনবিলাকৰ? দ'জ আৰ ট্ৰেনজিশ্যনেল এপিথেলিয়াম মাল্টিপুল, it will look like multiple layer of cells, and when the epithelium will stretch it will look like single epithelial cells. So these are commonly found in urogenital tract, urinary bladder এইবিলাক পোৱা যায়, ঠিক আছে। তো epithelial tissue covers all the free surfaces of our body. তো আমাৰ আউটসাইড এনভাইৰনমেণ্টৰ লগত কানেক্টেড হৈ থাকিব, যেনেকৈ স্কিন, our oral cavity mucosa এইবিলাক আউটসাইড এনভাইৰনমেণ্টত এক্সপ'জ হৈ থাকে। these are covered by epithelial tissue. এণ্ড ইনাৰ যিবিলাক আমাৰ বডি কেভিটি আছে, ছাৰ্ফেচ আছে, তো এইবিলাক ফ্লুইডৰ লগত কণ্টেক্টত থাকিব, ঠিক আছে। তো বডি ফ্লুইডৰ লগত যেনেকৈ আমাৰ হাৰ্টৰ এনেকৈ 2টা লেয়াৰ অফ এপিথেলিয়েল টিচু থাকে, ঠিক আছে। তো মাজৰ এইখিনিত ফ্লুইড থাকে। তো যিটো হাৰ্টৰ লেয়াৰৰ ফ্লুইড আছে, তো এইটো এপিথেলিয়েল টিচু, আপোনাৰ ইনাৰ যিটো এপিথেলিয়েল টিচু, ইট ইজ in one side it is exposed to fluid and in another side it is exposed to the cardiac muscle. তো তেনেকৈ কাভাৰ কৰি থাকিব। তো epithelial tissue covers all the free surfaces in our body. These are completely packed cells
means there is no intercellular space. Simple means one layer of epithelial cells, and compound means more than two layers of epithelial cells. Example is skin. Epithelial tissue arise from all the three germ layers. So ami germ layer ki porhi aso. Endoderm, which gives rise to the gastrointestinal tract. Mesoderm, which gives rise to muscles and bones, connective tissue, and ectoderm, which gives rise to nervous system and skin. So epithelial tissue arises from all the three germ layers, and it has great regenerative capacity. তো আমাৰ যেটো gastrointestinal tract থাকে বা আমাৰ যেটো skin থাকে তাৰ পৰা সদায় epithelial tissue slough out হৈ আছে আৰু newly epithelial tissue cell add হৈ আছে. epithelial tissue বুলি কোৱাৰ লগে লগে epithelial tissue যেটো ইহতৰ framework নাথাকে, এটা layer of cell থাকে, তো ই কিবা এটা supportive structure এটা থাকিব লাগিব. তো epithelial cells rest on some non-cellular layer which gives support to the epithelial cells. So that non-cellular layer is called basement membrane. So etor upor question ahibo pare. Non-cellular supporting layer of epithelial tissue is called the basement membrane, and it consists of collagen and laminin. So collagen hoise fibrous protein, to laminin to enka fibrous protein hobo. তো সিম্পল এপিথেলিয়াম এটা কোনবিলাক সাইটত কি আছে বা মেইন ক্যারেক্টারিস্টিক এটা আমি কুইকলি রিভিউ কৰিম. তো সিম্পল এপিথেলিয়াম বুলি ক'লে সিঙ্গল লেয়ার অফ সেলস থাকিব. তো ডিভিজন 1 নম্বৰ স্কোয়ামাস এপিথেলিয়াম পাইছো আমি. স্কোয়ামাস এপিথেলিয়াম মানে এটো একদম ফ্ল্যাট সেলস থাকিব, টাইলছৰ নিচিনা সেলস থাকিব এনেকা ফ্ল্যাট সেলস. তো এবিলাকক সেইকাৰণে পেভমেন্ট এপিথেলিয়াম বুলিও কয়. These are mainly found in diffusing boundary. তো diffusing boundary বুলি ক'লে দুটা বস্তু মনত আহিব লাগিব. এটা হল ব্লাড ভেসেলছৰ থ্ৰু দি আমাৰ সেলৰ মাজত কি গ্যাস এক্সচেঞ্জ হয়, অক্সিজেন কাৰ্বন ডাই অক্সাইড, আৰু এটা হৈছে এয়াৰ সেক্স এলভিওলাই বিলাক. এলভিওলাই তো অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ট্ৰান্সফাৰ হয়. নেক্সট আহিলে কিউবয়েডাল সেলস. তো কিউব লাইক সেলস থাকিব. কিউবয়েডাল সেলছৰ এক্সাম্পল হৈছে কিডনি টিউবুলছ বিলাকত থাকিব. গ্ল্যান্ডস, কিছুমান গ্ল্যান্ডছৰ এপিথেলিয়াম বিলাক কিউবয়েডাল হ'ব. সেলাইভাৰী সুৱেট গ্ল্যান্ডস এইবিলাক কিউবয়েডাল হ'ব, আৰু ইহঁতৰ মেইন ফাংচন হ'ব সিক্ৰেশন আৰু এবজৰ্পশন. সিক্ৰেশন মানে কিবা এনজাইম বা হৰমন যদি কিবা সিক্ৰেট কৰিব লাগে, তো মানে ফৰ্ম কৰিব, তাৰপিছত সেলৰ পৰা সিক্ৰেট কৰিব. তো তেনেকা এপিথেলিয়াম বিলাক কি হয়, এই কিউবয়েডাল এপিথেলিয়াল সেলস হয়. বা কিছুমান এবজৰ্পটিভ সাৰফেসত যেনেকৈ কিডনি টিউবুলছ বিলাকত আমাৰ কিছুমান আয়ন সিলেক্টিভলি সিক্ৰেট হ'ব বা এবজৰ্পশন হ'ব, সেইবিলাক কামতো কিউবয়েডাল এপিথেলিয়াল সেলস বিলাক থাকিব. কলুমনাৰ এপিথেলিয়াম আমাৰ ক'ত থাকিব, ইন্টেষ্টাইনত থাকিব. These are also associated with secretion of digestive juices, and also they are responsible for absorption of simple nutrients. তো এইবিলাকৰ নিউক্লিয়াই বিলাক সাধাৰণতে এনেকৈ বেছ বিলাকত থাকিব. এটো হল কলুমনাৰ সিম্পল কলুমনাৰ এপিথেলিয়াল সেলস. নেক্সট হৈছে সিলিয়েটেড এপিথেলিয়াম. এটা সিলিয়েটেড এপিথেলিয়াম টু টাইপস অফ সেলস হ'ব পাৰে. কিউবয়েডাল এপিথেলিয়ামতো সিলিয়া থাকিব পাৰে. তেতিয়া আমি কি ক'ম, সিম্পল কিউবয়েডাল সিলিয়েটেড এপিথেলিয়াম. তো এটো কোনটো জায়গাত পাম আমি, প্ৰক্সিমেল কনভলিউটেড টিউবুল. তো যেটো নেফ্ৰনৰ আমি স্ট্ৰাকচাৰ পঢ়ো তাৰে প্ৰক্সিমেল কনভলিউটেড টিউবুলত আমাৰ এই সিলিয়েটেড কিউবয়েডাল এপিথেলিয়াম থাকিব. আৰু কলুমনাৰ এপিথেলিয়ামতো সিলিয়া থাকিব পাৰে. তো তেতিয়া কি ক'ম আমি, সিম্পল কলুমনাৰ সিলিয়েটেড এপিথেলিয়াম. তো এক্সাম্পল বিলাক হৈছে নেজেল মিউকোসা, অভিডাক মানে ফেলোপিয়ান টিউবটোক অভিডাক বুলি কয়. ভেন্ট্ৰিকলছ মানে ব্ৰেইনৰ ভিতৰত আমাৰ কিছুমান কেভিটি আছে, চেৰিব্ৰোস্পাইনেল ফ্লুইড যিবিলাকত থাকে, CSF থকা যেটো ফ্লুইড আছে, ফ্লুইড থকা যেটো কেভিটি আছে, তাৰে যেটো লাইনিং হ'ব, তো লাইনিংটো এই আমাৰ কিউবয়েডাল এপিথেলিয়াম থাকিব, আৰু সেইবিলাককে ভেন্ট্ৰিকলছ বুলি কয়. সেন্ট্ৰেল কেনেল অফ দ্য স্পাইনেল কৰ্ড, যেনেকৈ আমাৰ ব্ৰেইনৰ ভিতৰত কেভিটি আছে, দ্যাট কেভিটিজ আৰ কানেক্টেড উইথ our spinal cord through some small canal. So those are called central canal. আবার দুওডেনামৰ আমাৰ যিবিলাক মিউকোসা আছে, দুওডেনামতো কি থাকিব, ciliated epithelium থাকিব. Those helps in this cilia increases the surface area, and this helps in movement of particles and mucus, and also they increase the surface area for absorption
of absorption and also for secretion of materials. Pseudo stratified, এটা pseudo শব্দটোৰ মিনিং হ'ল কি they will look like multi-layer cells, but when we closely see this they are actually consisting of only one layer of cells. তো pseudo stratified epithelium columnar হ'ব পাৰে বা ciliated হ'ব পাৰে. যদি simple columnar হয় আমাৰ ক'ত থাকিব parotid duct আৰু olfactory mucosa, মানে নোজৰ ৰুফত যেটো মিউকোসা থাকিব না, তো এটো pseudo stratified epithelium হ'ব. আৰু ciliated epithelium কিহত থাকিব ট্ৰেকিয়া আৰু লাৰ্জ ব্ৰংকাই বিলাকত ciliated pseudo stratified epithelium থাকিব. গ্ল্যান্ডুলাৰ epitheliumৰ ওপৰত অলৰেডি কোৱেশ্চন আমাৰ আহিছে. তো গ্ল্যান্ডুলাৰ epithelium কি these are specialized columnar or cuboidal cells. যিবিলাক গ্ল্যান্ড থাকিব গ্ল্যান্ডৰ epithelium তো সদায় দুটা টাইপৰ সেলে থাকিব, আইদাৰ হিয়ত columnar হ'ব নহলে cuboidal হ'ব. আৰু ইহঁতে কি কৰে মেইনলি সিক্ৰেশন কৰিব. সিক্ৰেশন কি সিক্ৰেট কৰিব এনজাইমছ হৰমোনছ এইবিলাক বস্তু সিক্ৰেট কৰিব. এটা ইউনিসেলুলাৰ গ্ল্যান্ডছৰ মোস্ট কমন এক্সাম্পল হৈছে গবলেট সেলস. These are extensively found in our gastrointestinal tract or alimentary canal, and they mainly secrete mucus, and these are columnar epithelial cells, modified columnar epithelial cells. তো এনেকা যেবিলাক columnar epithelium cells থাকিব তাৰে কিছুমান এনেকা modify হৈ কেনে they will take over the function of secreting mucus. তো these are called unicellular glands. এইবিলাকক unicellular gland বুলি কয়. আৰু গ্ল্যান্ড আমাৰ কি মাল্টিসেলুলাৰো হ'ব পাৰে. মাল্টিসেলুলাৰ গ্ল্যান্ড হলে এনেকা যদি টিউবুলাৰ স্ট্ৰাকচাৰ হয় তেতিয়া হলে টিউবুলাৰ গ্ল্যান্ড বুলি কয়, বা এটো এটা টিউব এনেকা হলে সিম্পল টিউবুলাৰ বুলি ক'ব. যদি টিউবটো ব্ৰাঞ্চ হয় এনেকা তেতিয়া হলে সিম্পল ব্ৰাঞ্চ টিউবুলাৰ বুলি ক'ব. আৰু যদি গ্ল্যান্ডুলাৰ এপিথেলিয়ামটো এনেকা গ্লোবুলাৰ ফেশনত এৰেঞ্জ হৈ থাকে তেতিয়া এচিনাৰ ফেশন বুলি কয়, সিম্পল এচিনাৰ বুলি ক'ব. আৰু এনেকা যদি মাল্টিপল এচিনাইছ এনেকা থাকে তেতিয়া হলে সিম্পল ব্ৰাঞ্চ এচিনাৰ বুলি ক'ব. আৰু যদি টিউবুলাৰ আৰু এচিনাৰ দুটা কম্পোনেন্ট একেলগে মিক্স হৈ থাকে তেতিয়া হলে কম্পাউন্ড টিউবুলো এচিনাৰ গ্ল্যান্ড বুলি কয়. ঠিক আছে, তো এটা গ্ল্যান্ডুলাৰ এপিথেলিয়ামৰ টাইপস কি আছে. তো সিক্ৰেশনটোৰ ওপৰত বেস কৰি যদি সিক্ৰেশনটো গ্ল্যান্ডুলাৰ এপিথেলিয়ামে ডাইৰেক্টলি থ্ৰু ডাক্ট লোকেল একশনৰ কাৰণে এপ্লাই কৰিছে সিক্ৰেট কৰিছে, যেনেকৈ আমাৰ চেলাইভাৰী গ্ল্যান্ড বিলাক থাকে. চেলাইভাৰী গ্ল্যান্ডৰ সিক্ৰেশন ক'ত হয় চেলাইভাৰী গ্ল্যান্ডৰ সিক্ৰেশন অৰেল কেভিটিত হয়, আৰু দে হেল্প ইন ডাইজেশন অফ সিম্পল সুগাৰ্স, মানে সিম্পল সুগাৰ্স বিলাক সিক্ৰেট ডাইজেশনত হেল্প কৰিব. তো ইট ইজ এন এক্সাম্পল অফ লোকেল একশন. তো এনেকা আদাৰ এইবিলাক গ্ল্যান্ডক কি বুলি কয় এক্সোক্ৰিন গ্ল্যান্ড বুলি কয়. Now other examples of exocrine glands are mucus, saliva, ear wax, oil, milk secretion, digestive enzyme. These are examples of our exocrine glands. So they secrete their secretion at a local action for a local action. ঠিক আছে, through a duct. এটা ডাক্ট থাকিব, ডাক্টে দি এনেকৈ সিক্ৰেশনটো ইয়াতে সিক্ৰেট কৰিব আৰু ইয়াতে একশন হ'ব ডাইজেশন বা যিখিনি একশন হ'ব. ঠিক আছে, আৰু ডিষ্টেন্ট একশন যদি হয় আৰু সিক্ৰেশনবিলাক ডাইৰেক্টলি ব্লাডত যদি এনেকৈ সেলবিলাকে সিক্ৰেট কৰে আৰু ইয়াৰ ব্লাডৰ থ্ৰু দি ডিষ্টেন্ট প্লেছত গৈ কেনে যদি একশন কেৰি কৰে তেতিয়া আমি এইটো কি বুলি কওঁ এণ্ডোক্ৰিন গ্ল্যান্ড বুলি কওঁ, আৰু সিক্ৰেশনবিলাকক হৰমোনছ বুলি কওঁ. যেনেকৈ এক্সাম্পল হৈছে গ্ৰোথ হৰমোন. তো গ্ৰোথ হৰমোন সিক্ৰেশন ক'ত হয় পিটুইটাৰী গ্ল্যান্ডত হয়. তো পিটুইটাৰী গ্ল্যান্ড আমাৰ ক'ত থাকে ব্ৰেইনত থাকে, আৰু ইট goes to the cells of every part, আৰু য'ত যাব তাতে গ্ৰোথটো ষ্টিমুলেট কৰিব. গ্ল্যান্ডুলাৰ এপিথেলিয়ামৰ এতিয়া অন দ্য বেচিছ অফ সিক্ৰেটৰী নেচাৰ আমি আৰু তিনিটা ভাগত ভগাব পাৰোঁ. যেনেকৈ হলোক্ৰিন গ্ল্যান্ড. হলোক্ৰিন গ্ল্যান্ডত কি হ'ব যিটো গ্ল্যান্ড সিক্ৰেটৰী ফাংচনৰ গ্ল্যান্ড আছে সেল আছে, সেলটো স্লাফ আউট হৈ যাব. তো এইটো সেল ডেষ্ট্ৰয় হৈ যাব আৰু এইটো সিক্ৰেশনটো এনেকৈ এক্সক্ৰিট কৰিব. তো হলোক্ৰিন গ্ল্যান্ডছৰ সিক্ৰেশনবিলাক সেইকাৰণে অলপ ঠিক হ'ব ঠিক. তো এক্সাম্পল হৈছে সেবাচিয়াছ গ্ল্যান্ড. তো সেবাচিয়াছ গ্ল্যান্ড অইলি সাবষ্টেন্স, আৰু এইটো কি কৰে আমাৰ স্মুথ ৱাটাৰ প্ৰুফিং কেৰেক্টাৰটো দিব আমাৰ স্কিনত. ঠিক আছে, সেবাচিয়াছ গ্ল্যান্ডবিলাক থাকে যিটো আমাৰ স্কিনৰ যিটো অইলি কেৰেক্টাৰটো আহে তো সেবাচিয়াছ গ্ল্যান্ডৰ কাৰণে হয়. ঠিক আছে, নেক্সট আহিলে মেৰ'ক্ৰিন গ্ল্যান্ড.
মেৰ'ক্লিন গ্লেণ্ডত কি হ'ব যেতিয়া ইয়াতে হৰম'ন চিক্ৰেট যেনিবা ডাইজেষ্টিভ জুচ এটা চিক্ৰেট হৈছে তো গ্লেণ্ডটো স্লাফ আউট নহয় ইয়াৰ পৰা ডিফিউজন হৈ কেনে আহিব চেল ৱাল মেমব্ৰেইনটো ক্ৰছ কৰি কেনে এনেকৈ আহিব চেল মেমব্ৰেইন ক্ৰছ কৰিব ঠিক আছে তো ইয়াতে সেইকাৰণে চিক্ৰেশ্যনবিলাক কি হ'ব ৱাটাৰী চিক্ৰেশ্যন হ'ব এক্সাম্পলছ আৰ গবলেট চেলছ ছুৱেট গ্লেণ্ড আৰু চেলাইভাৰী গ্লেণ্ড তো চেলাইভাৰী ছুৱেট আৰু গবলেট চিক্ৰেশ্যন মিউকাছৰ যিটো চিক্ৰেশ্যন মিউকাছ যিটো থাকে সেইবিলাকতো বহুত ৱাটাৰী হয় তো দেজ আৰ এক্সাম্পলছ অফ মেৰ'ক্ৰিন গ্লেণ্ডছ আৰু এপক্ৰিন গ্লেণ্ডছত কি হ'ব যিটো চিক্ৰেটৰী এপিথেলিয়াম থাকিব তাৰ এপেক্সবিলাক স্লাফ আউট হ'ব এপেক্সত যিটো চিক্ৰেটৰী মেটেৰিয়েল থাকিব এইটো কনচেনট্ৰেট হ'ব তাৰপিছত এপেক্সটো স্লাফ আউট হ'ব আকৌ এইখিনি হিল হৈ যাব ঠিক আছে এক্সাম্পল কি হ'ব এপক্ৰিন গ্লেণ্ডছৰ এক্সাম্পল হৈছে মেমেৰী গ্লেণ্ডছ এইটো মডিফাইড ছুৱেট গ্লেণ্ডছ হয় এইটো মনত ৰাখিব লাগিব এতিয়া কম্পাউণ্ড ষ্ট্ৰেটিফাইড এপিথেলিয়ামৰ এক্সাম্পল কি আছে সেইকেইটা অলপ এবাৰ ৰিভিউ কৰি লোৱা ফটাফট তো স্কোৱামাছ এপিথেলিয়াম কম্পাউণ্ড আমাৰ স্কিনত থাকিব স্কিন হেয়াৰ নেইলছ এইবিলাকত লগতে কেৰাটিনাইজ এপিথেলিয়াম হ'ব কেৰাটিনৰ এটা লেয়াৰ থাকিব হুইচ প্ৰিভেণ্টছ ড্ৰাইং আৰু ইছ'ফেগাছ অৰেল কেভিটি ৰেক্টাম আৰু ইনাৰ লিপ এইবিলাকত থাকিব তাতে নন কেৰাটিনাইজ স্কোৱামাছ এপিথেলিয়াম থাকিব আৰু এইটো কম্পাউণ্ড হয় মানে এইটো মাল্টিপুল লেয়াৰ আছে মাল্টিপুল লেয়াৰ অফ এপিথেলিয়েল চেলছ আছে ট্ৰেনজিশ্যনেল এপিথেলিয়াম একদম কুইকলি মনত ৰাখা ট্ৰেনজিশ্যনেল এপিথেলিয়াম নাম অহাৰ লগে লগে ইউৰিনেৰী ব্লেডাৰ আৰু ইউৰেথ্ৰা মনত ৰাখিব লাগিব তো দে উইল লুক লাইক কলমনাৰ এপিথেলিয়াম হুৱেন ইন এ ৰিলেক্স ষ্টেট আৰু যেতিয়া ইউৰিন ফুল হৈ কেনে ডিষ্টেট হ'ব তেতিয়া চিম্পল এপিথেলিয়ামৰ নিচিনা দেখা যাব কিউবইডেল এপিথেলিয়ামৰ কম্পাউণ্ড এপিথেলিয়াম ক'ত থাকিব ছুৱেট গ্লেণ্ড আৰু পেংক্ৰিয়েটিক ডাক্ট তো আমাৰ কুৱেশ্যনত এইটো আমি ডিছকাছ কৰিছোঁ যে পেংক্ৰিয়েটিক ডাক্টত কম্পাউণ্ড এপিথেলিয়াম থাকে আৰু যদি আমি স্পেচিফিকেলি ক'ব লাগে সেইটো কি হ'ব কম্পাউণ্ড কিউবইডেল এপিথেলিয়াম হ'ব চিলিয়েটেড কলমনাৰ এপিথেলিয়াম যদি কম্পাউণ্ড এপিথেলিয়ামটো ক'ত থাকিব চিলিয়েটেড কলমনাৰ এপিথেলিয়াম লেৰিংছত আমাৰ কম্পাউণ্ড এপিথেলিয়াম থাকিব স্পেচিয়েলাইজ জাংচনকেইটা মনত ৰাখিব লাগিব এইটোৰ পৰা বহুতবাৰ কুৱেশ্যন আহিছে তো যিবিলাক দুটা এপিথেলিয়েল চেলছ আছে চেলছবিলাকৰ মাজততো কিবা এটাতো জাংচন থাকিব লাগিব কিবা কানেক্টিং মেটেৰিয়েল থাকিব লাগিব সেইটোৰ ওপৰত ডিপেণ্ড কৰি আমি তিনিটা ডিভাইড কৰিছোঁ এটা হৈছে টাইট জাংচনছ নামটোৱে কৈ আছে টাইট মানে টাইটলি এডেৰ হৈ আছে তাতে একো বস্তুৰ এক্সচেঞ্জ নহয় ঠিক আছে এডেৰিং জাংচনত কি জাংচনটোত কিছুমান নন চেলুলাৰ মেটেৰিয়েল থাকিব which help in cementing two adjacent cells দুটা চেলছক adjacent ধৰি ৰাখিব আৰু গেপ জাংচনছ কোনবিলাকত থাকিব গেপ জাংচনত they will facilitate transfer of molecules through the connecting space between two adjacent cells আৰু এইবিলাকক কি বুলি কয় ডেজমোজমছ বুলি কয় আৰু যেহেতু এইটো অলৰেডি এটা স্পেচিয়েলাইজড কানেক্টিং কমিউনিকেটিং পাথৱে আছে তো এতিয়া ৰেপিড ট্ৰেন্সফাৰ অফ আয়নছ এণ্ড মলিকুলছ উইল টেক প্লেচ তো এপিথেলিয়েল টিছুৰ এইখিনি মই কুইকলি ৰিভিউ কৰিলোঁ সোনকালে অলপ চাই ল'বা আজিৰ কাৰণে ইমানে হ'ব